যিখিনি মাইগ্ৰেণ্ট ওমেন লেবাৰ্ছ আছে মানে কাম কৰিবলৈ ওয়াৰ্কাৰ আছে যিসকলে নিজৰ ঘৰ এৰি নিজৰ শিশুসকলক এৰি বাহিৰ জাগাত কাম কৰিবলৈ যায় যিসকল মহিলা আছে ফাৰ্স্ট প্ৰায়োৰিটিত আমি অহা ফাইনেন্সিয়েল ইয়াৰত এই মহিলাসকলক লাইভলিহুড সাপোৰ্ট দিবলৈ গৈ আছো আৰু ইয়াৰ কাৰণে 22-23-24 বাজেট সেশন হৈ যোৱাৰ পিছত আমাৰ ফাৰ্স্ট উইক অফ মে আমি লঞ্চ কৰিম এটা প্ৰগ্ৰাম মাইগ্ৰেণ্ট ওমেন লাইভলিহুড সাপোৰ্ট প্ৰগ্ৰাম যেটো মাইগ্ৰেণ্ট ওয়াৰ্কাৰ ওমেন লাইভলিহুড সাপোৰ্ট প্ৰগ্ৰাম হিটো আমি আৰম্ভ কৰিম দ্বিতীয় কথা বডলেণ্ড অঞ্চলটো চাইল্ড আৰু ওমেন ফ্ৰেন্ডলি বুলি আমি ডিক্লেয়াৰ কৰিছিল যে বডলেণ্ড অঞ্চলত যেতিয়া আৰ্মি অপাৰেশ্যন হৈছিল আগতে হিংসা হৈছিল এই সময়ত মহিলা আৰু শিশুসকলে বহুত কষ্ট পাইছে এই 30 বছৰত কষ্ট পোৱা শিশুবিলাকে হয়তো বহুতে ভাল শিক্ষা গ্ৰহণ কৰিব পৰা নাই ভাল মানুহ হিচাপে নিজকে ভাল কেৰিয়াৰ লৈ এষ্টাবলিশ কৰিব পৰা নাই গতিকে আজি শান্তি আহিল আমি এই পৰিৱেশটো চিৰদিনৰ কাৰণে দূৰ কৰিব বিচাৰিছো এই ট্ৰমাৰ পৰা এই চিন্তাৰ পৰা উলাই আনিব বিচাৰিছো এই কাৰণে ৰিসেন্টলি কিছুমান কেছ আহিছে টি গাৰ্ডেন বিলাকত কিছুমান টি গাৰ্ডেনৰ অফিস ষ্টাফৰ পৰা অলপমান হেৰাসমেন্ট কৰে তাত সেক্সুৱেল হেৰাসমেন্টও হ'ব পাৰে বেলেগ হেৰাসমেন্টও হ'ব পাৰে তেনেকৈ কিছুমান কেছ আহিছে গতিকে বডলেণ্ডত 5টা ডিস্ট্ৰিক্টত 5 জন আমি পিপি এপইন্ট কৰিবলৈ গৈ আছো পাব্লিক প্ৰসিকিউটৰ ডিস্ট্ৰিক্ট কোৰ্টত যিয়ে নেকি ফ্ৰী অফ কষ্ট আমাৰ বডলেণ্ডৰ কোনবা এটা জিলাত কোনবা এটা সাব ডিভিজন কোনবা এটা গাঁৱত যদি মহিলাৰ ওপৰত কিবা হেৰাসমেন্ট হৈছে অনলাইন এটা নাম্বাৰ থাকিব হেল্পলাইন নাম্বাৰ তাত ফোন কৰি প্লাই নিজৰ ডিস্ট্ৰিক্টত পিপি তাত কেছটো দিব পাৰিব আমাৰ তাত ৰিসেন্টলি আহিছে যে কিছুমান টি গাৰ্ডেনত কিবা এটা ঘটনা হলে কোনবা যেটো আমাৰ লেবাৰ কমিশন আছে তেখেত সকলৰ লগত যেটো আছে আমাৰ টি গাৰ্ডেনৰ মানে অফিচাৰ বিলাকে লগ লাগি কিছুমান জাস্টিস দিয়াৰ পৰা তেখেত সকলক ডিপ্ৰাইভ কৰে আৰু সেই কেছ বিলাক ডাইভাৰ্ট কৰে হিটু যাহাতে কৰিব নোৱাৰে আমাৰ প্ৰত্যেকজন মা প্ৰত্যেকজন ভনী প্ৰত্যেকজন বাইদেউ চাহ বাগানতে কাম কৰক বা ঘৰতে বা কবাতে যতে কি সমস্যা নহক কিয় যি অঞ্চলতে সমস্যা নহক কিয় ইয়াৰ পৰা যাহাতে সুৰক্ষা পাব পাৰে ন্যায় পাব পাৰে আমাৰ শিশুসকল যাহাতে চাইল্ড লেবাৰ চাইল্ড ট্ৰাফিকিং চাইল্ড এবিউজ যি সমস্যাতে নপৰক কিয় তেখেত সকলক ফ্ৰী লিগেল এইডটো দিয়াৰ কাৰণে আইনগতভাৱে তেখেত সকলক সহায় কৰাৰ কাৰণে আমি কাউন্সিল লেভেলত এটা পিএমইউ আমি গঠন কৰিম কি কয় কমিশন এটা গঠন কৰিম আৰু সেই কমিশনৰ দ্বাৰা টোটালি 5টা ডিস্ট্ৰিক্টত মানে কন্ট্ৰোল কৰা হ'ব আৰু এটো এই যি লিগেল এইড সাৰ্ভিসটো দিয়া হ'ব যাহাতে ইয়াতে মহিলা আৰু শিশুসকলে 100% সুৰক্ষিত হৈ থাকিব পাৰে তো এই কামটো আমি অহা 1 জুনৰ পৰা আৰম্ভ কৰিব বিচাৰিছো 1 জুনত হেল্পলাইন নাম্বাৰ লঞ্চ কৰা হ'ব তাৰ পিছত 24/7 আমাৰ কন্ট্ৰোল ৰুমত মানুহ থাকিব আৰু সেই ডিস্ট্ৰিক্টৰ ৰিটো প্ৰসিকিউটৰ তেখেতক পিপিক মানে এই কেছ বিলাক দিয়া হ'ব